টিকু মই কি কৰোঁ বাৰু? জুলিক ইমানকৈ ফোন কৰিছোঁ কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই। মোৰ কিন্তু টেনশ্যন হৈছে টিকু। কেনেবাকৈ জুলিৰ লগত কিবা হোৱা নাইতো? আচলতে আমি জুলিক পিহুৰ লগত তেনেকৈ অকলে এৰি থৈ আহিবই নালাগিছিল। পিহুক পঠিয়াবৰ কাৰণে বেলেগ কিবা বুদ্ধি কৰি ল'লোঁ হয়, কিন্তু জুলিক তাইৰ লগত অকলে পঠিয়াই আমি ভুল কৰিলোঁ নেকি? কেনেবাকৈ যদি কিবা হৈছে তেতিয়া কি হ'ব টিকু? মোৰ সঁচাকৈ বহুত টেনশ্যন হৈছে। তই বেছি টেনশ্যন নলবিচোন, তেনেকুৱা একো নহয়। আৰু তাইক আমি জুলিৰ লগত নপঠিয়ালে তাই আমাৰ পিছতে আহি গ'ল হয়, তেতিয়া কি কৰিলি হয়? পিহুৱে এবাৰ যদি আমি কি কৰি আছোঁ গম পালে হয়, আমি একো কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে উপায় নাপায় জুলিক পিহুৰ লগত এনেকৈ পঠিয়াই দিব লগা হ'ল। কিন্তু ৰাজীৱ, তই টেনশ্যন নল'বি। জুলিৰ কাৰণে মোৰো চিন্তা হৈছে, কাৰণ মই বিচৰা নাই কিবা এটা সৰু ভুলৰ কাৰণে কাৰোবাৰ কিবা প্ৰব্লেম হোৱাটো। আমি সকলো ফ্ৰেণ্ড হয়, গতিকে আমি কোনো কাৰো কিবা এটা বেয়া হোৱাটো নিবিচাৰোঁ। তই টেনশ্যন নল'বি ৰ। কি কৰোঁ? এতিয়ালৈকেতো ষ্ট'ৰো বন্ধ কৰিলে চাগে। আমি ক'ত যোৱাটো ভাল হ'ব বাৰু? নাই টিকু, জুলিয়ে ফোন ৰিচিভ কৰা নাই। তাৰমানে মোৰ লাগিছে সিহঁত এতিয়া ষ্ট'ৰতে থাকিব। কাৰণ জুলি ঘৰলৈ গ'লে মানে যেনেকৈ হ'লেও আমাক এটা ফোন কৰিলে হয়। আমাৰ যে ইমান দেৰি হৈছে, আমি ক'ত আছোঁ, কাম হ'লনে নাই হোৱা, কি ক'লে, এই গোটেইবোৰ সুধিবলৈ জুলিয়ে ফোন কৰিলে হয় মোক। কিন্তু তাই আজি আমি যোৱাৰ পিছৰ পৰা এবাৰো মোক কল এটা কৰা নাই, মেছেজো কৰা নাই। সেইকাৰণে মোৰ বেছি টেনশ্যন হৈছে। মোৰ লাগিছে তাই কিবা প্ৰব্লেম আছে, যিটো কাৰণে তাই আমাক ফোন কৰিব পৰা নাই। আৰু আমি ফোন কৰিছোঁ এতিয়া ফোন ৰিচিভ কৰা নাই। টিকু, এটা কাম কৰোঁ, আমি ফাৰ্ষ্টে পিহুৰ ষ্ট'ৰলৈ যাওঁ ব'ল। কি ঠিক, সিহঁত তাত থাকিব পাৰে, ক'ব নোৱাৰি নহয়। ৰাজীৱ, তই অৱশ্যে কথাটো ঠিকেই কৈছ। জুলিয়ে ফোন কৰা নাই, তাৰমানে তাই ষ্ট'ৰতে আছে। হয়তো পিহু থকাৰ কাৰণে তাই ফোন ৰিচিভ কৰিব নোৱাৰিছে, তেনেকুৱাও হ'ব পাৰে। হয়তো একো প্ৰব্লেম হোৱা নাই চাগে। প্ৰব্লেম পিহু হয়। পিহু ওচৰত থকাৰ কাৰণে তাই আমাৰ ফোন ৰিচিভ কৰা নাই। কাৰণ আমাৰ ফোন ৰিচিভ কৰিলে আমি তাইক কিবা এটা সুধিম, তাই ক'বলৈ প্ৰব্লেম হ'ব। হয়তো সেইকাৰণে তাই পিছত কল কৰিব পাৰে। তই ঠিকেই কৈছ, আমি ফাৰ্ষ্টে ষ্ট'ৰত গৈ চাব লাগে। বাবা, আপুনি আমাৰ লগত আহক। একচুৱেলি মোৰ লগৰজনী এখন কাপোৰৰ ষ্ট'ৰ আছে, আমি ফাৰ্ষ্টে তালৈ যাওঁ। তাত পাই গ'লে মানে ভালেই হ'ব, আমাৰ কামটো কৰিবলৈ ইজি হ'ব। ব'ল ৰাজীৱ, যাওঁ। বাবা আহক। পিহু, তোৰ হৈছে কি? তই এনেকুৱাখন কিয় কৰিছ? তোক দেখিতো মোৰ আজি কিবা ভয়হে লাগিছে। পিহু, তোৰ কি হৈছে বাৰু কচোন? তই এনেকৈ কিয় কথা পাতিছ? তইতো এনেকৈ কথা নাপাত। আৰু মইতো তোৰ বেষ্ট ফ্ৰেণ্ড হয়, তোৰ বেষ্ট ফ্ৰেণ্ড জুলি। আমি দুইজনে সদায় লগতে য'তে গ'লে যাওঁ। কিন্তু তই আজি মোৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছ, এনেকুৱা লাগিছে যেন তই মোৰ ফ্ৰেণ্ড নহয়, বেলেগ কোনোবাহে। পিহু, প্লিজ, তই যদি মোৰ লগত ধেমালি কৰিছ, এইবোৰ ধেমালি নকৰিবি। মোক মিছামিছিকৈ ভয় কিয় খুৱাই আছ? আৰু এতিয়া ষ্ট'ৰখনো বন্ধ কৰিব লাগিছিলে। এইবোৰ ধেমালি কৰিবলৈ বাদ দে। আমি ঘৰ যাম। মই তোৰ লগত ধেমালি কৰিছো? পাগলী, মই তোৰ লগত ধেমালি কৰা নাই। আৰু তই কি ভাবিছ? মই তোৰ বেষ্ট ফ্ৰেণ্ড পিহু হয়? তই ভুল ভাবিছ। মই তোৰ ফ্ৰেণ্ড পিহু নহয়। মই কোন হয় ভালকেই গম পাই যাবি। তহঁতে কি ভাবিছিলি? মই তহঁতক তেনেকৈ যাবলৈ দিম? কেতিয়াও নিদিওঁ। তহঁতে মোৰ লগত যি কৰিলি সেয়া ভাল নকৰিলি। তাৰ হিচাপ মই কৰিহে এৰিম। পিহু, তই কি ধেমালি কৰি আছ? মোৰ সঁচাকে ভয় লাগিছে পিহু। তই মোৰ বেষ্ট ফ্ৰেণ্ড পিহুৱে হয়। তই ধেমালি কৰি নাথাকিবিচোন। এনেকৈ কথাবোৰ ক'লে মানে মই কিবা ভয় কৰিম বুলি ভাবিছ নি? মই ভালকে জানো, তোক আৰু চিনি নাপাবলৈ নাই নহয়। তই এনেও এনেকুৱা ধেমালিবোৰ কৰিয়ে থাক। গতিকে এতিয়া এইটো টাইমত মোৰ লগত ধেমালি কৰি নাথাকিবি দেই। এনেও এইকেইদিন মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ। আকৌ তই ওপৰৰ পৰা এনেকুৱাখন কৰি থাকিলে মোৰ সঁচাকে। পিহু, চাবি কিন্তু দেই, তই এইবোৰ ধেমালি কৰি নাথাক। মই তোক বেয়া পাম নহ'লে, তোৰ ওচৰত মই কেতিয়াও নাহোঁ। তই মোৰ কথা বুজি পোৱা নাই নেকি? মই তোৰ লগৰ পিহু নহয়। মই কোন হয় চিনি পোৱা নাই? তহঁতে যে মোক জ্বলাই মাৰিবলৈ চেষ্টা কৰিছিলি, মই সেইজনী হয়। তহঁতে কি ভাবিছিলি মই তহঁতক এনেই যাবলৈ দিম? তহঁতক মই এনেই যাবলৈ নিদিওঁ। মই তহঁতৰ লগত কি কৰিম চাই থাকিবি। তই তোৰ এই বেষ্ট ফ্ৰেণ্ড পিহু আৰু সেইজনী চশমা পিন্ধা তহঁতৰ
লগৰজনী তাহাঁতৰ তিনিজনীকে মই বৰবাদ কৰি দিম। তাহাঁতে মাথো চাই থাক। তোমালোকে সোনকালে কৰা। তোমালোকৰ ফ্ৰেণ্ড বিপদত আছে। সোনকালে তাইক বিচাৰিবলৈ চেষ্টা কৰা, নহ'লে কিন্তু আজি তাইৰ লগত অঘটন হৈ যাব। দেৰি হ'লে তাইক তোমালোকে ঘূৰাই নাপাবা। গতিকে তোমালোকৰ ফ্ৰেণ্ড ক'ত আছে সোনকালে খবৰ কৰা। বাবা, এইবোৰ আপুনি কি কৈছে? ফ্ৰেণ্ড বিপদত আছে, অঘটন হ'ব? ঐ টিকু, মোৰ কিন্তু সঁচাকৈ ভয় লাগিছে। আমি ভাবিছিলোঁ সিহঁতক ইয়াত বিচাৰি পাম, কিন্তু এইখনতো বন্ধ আছে। কি কৰিবি টিকু? সোনকালে খবৰ কৰ। তই বিহু আকৌ কল লগাইছা না? অৱশ্যে তাইক কল কৰিও লাভ নাই। তাই এতিয়া নিজৰ কণ্ট্ৰলত নাই। গতিকে তই ফোন কৰা গম পালে তাই কেতিয়াও ৰিচিভ নকৰে। এতিয়া তাইৰ টাৰ্গেট জুলি। টিকু, জুলিক আমি বচাব লাগিব, লগতে বিহুকো। মোৰ জুলিৰ কাৰণে বহুত টেনশ্যন হৈছে। কি কৰোঁ একো ভাবি পোৱা নাই মই। হে প্ৰভু, মোক ৰক্ষা কৰক। বিহুৰ লগত কি হৈ আছে বাৰু? মই তাইৰ লগত অকলে তাইৰ ওচৰত যাবই নালাগিছিলে। এনেকুৱা কিবা এটা হ'ব বুলি জনা হ'লে মই তাইক বুদ্ধি কৰি তাৰ পৰা লৈ আনি মোৰ ঘৰলৈ গুচি গ'লো হয়। কি কৰোঁ? ইয়াত নেটৱৰ্কো নাপাইছে। প্ৰভু, ৰক্ষা কৰা, সহায় কৰা মোক। নহ'লে আজি বিহুৰ গাত সোমাই থকাই যদিহে মোক ইয়াৰ পৰা বাচি যাবলৈ নিদিব, আজি চাগে মই ঘৰলৈ উভতি যাব নোৱাৰিম আৰু। ৰাজী, বিহুক ফোন কৰিছিলোঁ, কিন্তু তাই হয়তো ফোনটো কাটি দিছে। ৰাজী, আই এম ছ' চৰি। মই জুলিক বিহুৰ লগত পঠাব নালাগিছিলে। একচুৱেলি তাইক মই বিহুৰ লগত পঠাই ভুলেই কৰিলোঁ চাগে। তই প্লিজ টেনশ্যন নল'বি, মই আছোঁ নহয়। কাৰো একো হ'বলৈ নিদিওঁ। মই সকলো ঠিক কৰি দিম, তই টেনশ্যনে নল'বি। বাবা, আপুনি উপায় দিয়ক। সিহঁতক আমি বিচাৰিব লাগিব এতিয়া। মই সেইটোৱে ধৰিব পৰা নাই। তই গম পাইছনে কি হৈ আছে ইয়াত? তোৰ কাৰণে জুলিক মই মাতিলোঁ, আৰু জুলিয়ে বিহুৰ লগত অকলে গুচি গ'ল। তাইক কিবা ৰিক্সত বিহুৰ লগত পঠিয়ালোতো গম আছেনে? এতিয়া বিহুৱে কল কাটি দিছে তোৰ। জুলিয়ে মোৰ ফোন ৰিচিভ কৰা নাছিল, আৰু এতিয়াতো তাইৰ ফোনেই লগা নাই। তই কি কৰিম বুলি ভাবি আছ? মই একো ধৰিব পৰা নাই। জুলি যদি কিবা এটা হয়, মই কি কৰিম মই নিজেও নাজানো। টিকু, প্লিজ, মই জানো তই মোৰ লগত আছ, কিন্তু বৰ্তমান আমি একোৱেই নাজানো সিহঁত ক'ত আছে, কি কৰিছে। টিকু, জুলি কেনেবাকৈ ঘৰ গ'ল নেকি? এবাৰ খবৰ কৰিবি নি তাত? কিন্তু তাই ঘৰ গ'লে কলটো কৰিলে হয়। মোৰ বহুত চিন্তা হৈছে টিকু। যি কৰিব আছে সোনকালে কৰ। মই কিন্তু ইয়াত এনেকৈ ৰৈ থাকিলে নহ'ব। সোনকালে আমি সিহঁতক বিচাৰিব লাগিব ক'ত আছে। সিহঁত চাগে বেছি দূৰলৈ যোৱা নাই, ইয়াৰ ওচৰে পাঁজৰে ক'ৰবাত থাকিব পাৰে। গতিকে আমি সিহঁতক বিচাৰিব লাগে। তোমালোকে চিন্তা নকৰিবা, মই আছোঁ নহয়। মই ধ্যান কৰি চাওঁ সিহঁত ক'ত আছে। অকণমান হ'লেও কিবা এটা গম পাম যে সিহঁত কোন দিশে আছে। গতিকে তোমালোকে চিন্তা নকৰিবা, একো নহয়, মই সকলো ঠিক কৰি দিম। কি সঁচাকেনে বাবা? আপুনি সিহঁতে ক'ত আছে, কোন দিশে আছে চাব পাৰিব? তেতিয়াহ'লে বাবা সোনকালে কৰক, আমাৰ হাতত বেছি সময় নাই। কেনেবাকৈ অকণমান দেৰি হৈ গ'ল আৰু সিহঁতৰ লগত যদি কিবা হৈ যায়, আমি নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। গতিকে আপুনি সোনকালে চাই পিনে কওক সিহঁত কোনফালে আছে। আমি লগালগ বিচাৰি যাম সিহঁতক। পিহু, পিহু তই এনেকৈ কিয় চাই আছ? পিহু মোক হেল্প কৰ। দেখা নাই জানো কেনেকৈ মোৰ ফালে আহি আছে? পিহু প্লিজ, তই কি হ'ল বাৰু? তই এনেকৈ ভূত হৈ কিয় থিয় হৈ আছ? মই তোৰ বেষ্ট ফ্ৰেণ্ড হয়। তই এতিয়া এনেকৈ চাই থাকিলে মানে আজি তোৰ বেষ্ট ফ্ৰেণ্ড তই পিছত আৰু ঘূৰাই নাপাবি। পিহু, হেল্প কৰ মোৰ। পিহু, মই কি কৈছো শুনিছ নাই তই? তোক আজি বচাবলৈ কোনো নাহে, আৰু তোৰ এই বেষ্ট ফ্ৰেণ্ড পিহু, তাই এতিয়াও মই নিজৰ হাতত কৰি ৰাখিছো। তই যিমান চিঞৰি থাকিলেও তোৰ বেষ্ট ফ্ৰেণ্ডে তোক বচাবলৈ নাহে। আজি তহঁতৰ কাহিনীয়ে মই শেষ কৰি দিম। তহঁতে মোক শেষ কৰিব বিচাৰিছিলি, কি ভাবিছিলি মই মৰি গলো আৰু তহঁত বাচি গলি? তহঁতে মূৰ্খ হয়। তহঁতে কি ভাবিছিলি মোক জ্বলাই দিলেই মই মৰি যাম? নাই নাই, তহঁতক মই ইলাইদো। মই বিহুক চিঞৰি থাকিও একো লাভ নাই। তাই এতিয়া মোৰ কথা শুনাৰ হেৰিয়াত নাই। মই নিজে নিজকে বচাব লাগিব। কিন্তু কি কৰোঁ? টিকু আৰু ৰাজীৱে আজি ইমান দেৰি কিয় কৰিলে বাৰু? সিহঁতে সোনকালে অহা হ'লে মই এনেকুৱা বিপদত নপৰোঁ নহয়।
মই সোনকালে ইয়াৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিব লাগিব। এনেকৈ পিহুৰ আশা থাকিলে নহ'ব, কাৰণ এতিয়া এই পিহুজনী মোৰ বেষ্ট ফ্ৰেণ্ড পিহু হৈ থকা নাই, তাইক ভূতজনীয়ে নিজৰ মায়াজালত বন্দী কৰি ৰাখিছে।